Hey everyone, welcome back to my another mini vlog. ৰাতি এজাক বৰষুণ দিয়াৰ পিছৰ ৰাতিপুৱাৰ এই শান্ত পৰিৱেশজাক যে ইমান বেছি ধুনীয়া লাগে নহয়নে গতিকে আৰু এই শান্ত পৰিৱেশটোকে অকমান উপভোগ কৰি দিনটোৰ কাৰ্যসূচীখিনি মই আৰম্ভ কৰি দিলোঁ কাৰ্যসূচী বুলিবলেনো কি আৰু মানে মহিলাৰ যিখিনি দৈনন্দিন কাম ঘৰ হাৰা মোচা পৰা আৰম্ভ কৰি ব্ৰেকফাষ্ট ৰেডি কৰা তাতে যদি ঘৰত যদি সৰু ল'ৰা ছোৱালী থাকে তেতিয়াতো ক'বই নালাগে মোৰ ছোৱালীজনীৰ গোটেই খেলনা বস্তু য'ত ত'ত সিঁচৰিত হৈ থাকে আৰু সেইখিনি সকলোবোৰ সামৰি সুতৰি থাকোঁতে তাই সাৰ পাই গ'ল আৰু মোক ঘৰৰ কাম কৰি থকা দেখি তাইৰ ঝাৰু লৈ পেলাই ইফাল সিফাল কৰি আছে আৰু এইখিনি কৰি থাকোঁতেই পুষ্পাঞ্জলি বাৰ পৰা এটা ফোন আহি গ'ল যে আজি দিনৰ লাঞ্চটো হেনো বাহিৰত কৰিব গতিকে আমি ওলাই আহিব লাগে আৰু আজি লাঞ্চটো ট্ৰিটটো হেনো তাইৰ ফালৰ পৰা আৰু কি কাৰণে ট্ৰিট দিছে সুধোতে তাই নক'লে সেইটো হেনো পিছত জনাম বুলি কৰে আৰু তেখেতে যেতিয়া মোক জনাব আপোনালোককো মই জনাম আৰু ছোৱালীক বিদায় দি দিনৰ 2 বজাত আমি ওলাই গ'লোঁ এখন ৰেষ্টুৰেণ্টলৈ আৰু গৈ পাই তেওঁলোক দুজনী অলৰেডি আগতেই আছিলে তাতে আমাৰ অকণমান দেৰি হ'ল আৰু তাহাঁতক গৈ পাই তাহাঁতি মেনু ডিচাইড কৰি থাকোঁতে মই ভাবিলোঁ ৰেষ্টুৰেণ্টখনৰ অকণমান লুকছটো আপোনালোককো দেখুৱাওঁ বাহিৰে ইমান ধুনীয়াকৈ বনাই থৈছে জাকৈ পৰা আৰম্ভ কৰি চালনী ঢাৰি সেই সকলোখিনি এটা মানে ঘৰুৱা এটা ভাইবছ পালোঁ গৈ আৰু অৰ্ডাৰখিনি আহি পালে আৰু এই ডিছটো দেখিছেনে গাহৰি মাংসৰ লগত নাগালেণ্ডৰ পৰা অনা এটা হেনো মছলা দি বনাইছিলে তেখেতসকলে ইমান বেছি ভাল লাগিলে ফ্লেভাৰটো খুব বেছি মানে বেলেগ এটা পালোঁ ফ্লেভাৰ ভাল লাগিলে আৰু এয়া খাই বৈ উঠি আকৌ ঘৰমুৱা হ'লোঁ ছোৱালীকো অকণমান এণ্টাৰটেইন কৰিলোঁ তাই যিহেতু অকণমান আমনি কৰি আছিলে নথকাৰ কাৰণে আজিলৈ মোৰ মিনি ভ্লগটো ইমানতে সমাপ্ত কৰি দিছোঁ নেক্সট এটা মিনি ভ্লগত আপোনালোকক